जय जय ভাৰতীয় জনতা পাৰ্টিৰ লগত এনেকে একেলগে কাম কৰি যাম বুলি এটা সিদ্ধান্ত লৈছো সিএম ডাঙৰীয়ে যিখিনি ভাল কাম কৰিছে আৰু আমাৰ মোদী ডাঙৰীয়াৰ যিখিনি ৰীতি নীতি চাই মই খুব বেছি কাম কৰিব পাৰিম বুলি আগলৈকে হেতু আশা ৰাখি মই এইটো সিদ্ধান্ত লৈছো আজিৰ দিনত আগতেও যেতিয়া মই হেতু পাৰ্টিত আছিলো তেতিয়া মই খুব তেওঁলোকে সুবিধা দিছে কাম কৰিবলৈ জিএমচিৰ ফালৰ পৰা কোনো অসুবিধা মোক দিয়া নাছিলে এতিয়াও মই বিচাৰিছো যে তেনেকুৱাই যাতে কাম কৰিব পাৰো আৰু এতিয়াতো ভাবো যে মই আৰু বেছি ভালকে কাম কৰিব পাৰিম তাকে ৰাইজৰ কাৰণে আগবাঢ়িব মন আছে আৰু আগবাঢ়িবৰ কাৰণে তো ষ্টেপ বাই ষ্টেপ আগবাঢ়িবই লাগিব সো আশা ৰাখিছো আৰু ইয়াতকে ওপৰত যাবলৈ ট্ৰাই কৰিম ৰাইজৰ কাৰণে 26 বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে কি কৰিব আশাটো সকলো বস্তুৰে আছে 26ৰ কাৰণেও আশা আছে যদি ৰাইজৰ কাৰণে ৰাইজে মোক আগবঢ়াই দিয়ে নিশ্চয়কৈ তেওঁলোকে চাব বিচাৰিলে মই 26টো ট্ৰাই কৰিম যদি মই সুযোগ পাওঁ আজিৰে পৰা গুৱাহাটী পৌৰ নিগমত বিৰোধী শূন্য হ'ল একমাত্ৰ আম আদমি পাৰ্টিৰ এগৰাকী পাৰিষদ আছিলে আৰু সেইগৰাকীয়ে বিৰোধী আছিলে আৰু সেই পাৰিষদগৰাকীও আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে গতিকে আজিৰে পৰা গুৱাহাটী পৌৰ নিগম বিৰোধী শূন্য হৈ পৰি অন্ততঃ য'ত আমাৰ ভোটাৰ আছে আৰু আজি তাৰিখত যিবিলাক অঞ্চলত আগতে আমাৰ ভোটাৰ নাছিলে সেইবিলাক অঞ্চলো ইমান বেছি ভাল হ'ব আৰু শেষত দেখিব যে বহু ঠাইত বিৰোধী শূন্য হ'ব আৰু সকলো ঠাইতে আমাৰ প্ৰাধান্য থাকিব